কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অক্টোবৰ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। এই গোটেই মাহটোৱে পূজাৰ বতৰ। 2022 চনৰ অক্টোবৰ মাহৰ ভিতৰত 1 অক্টোবৰত দুৰ্গা ষষ্ঠী, 2 অক্টোবৰত শ্ৰী শ্ৰী দুৰ্গা পূজা, দুৰ্গা সপ্তমী, 3 অক্টোবৰত মহা অষ্টমী পূজা, 4 অক্টোবৰত মহানৱমী পূজা, 5 অক্টোবৰত বিজয়া দশমী, 9 অক্টোবৰত শ্ৰী শ্ৰী লক্ষ্মী পূজা, 18 অক্টোবৰত কাতি বিহু, 23 অক্টোবৰত ধনতেৰেছ, 24 অক্টোবৰত শ্ৰী শ্ৰী শ্যামা পূজা, 25 অক্টোবৰত দীপান্বিতা, 25 অক্টোবৰত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণো আছে, 27 অক্টোবৰত যম দ্বিতীয়া, 31 অক্টোবৰত ছট পূজা। আগন্তুক উৎসৱসমূহলৈ আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। তাৰ মাজতে আমি আমাৰ জীৱনটো আগুৱাই নিব লাগিব। গতিকে জানো আহক অক্টোবৰ মাহটো গ্ৰহৰ গোচৰ অনুসৰি কেনেকৈ পাৰ হ'ব। এতিয়া আহিছোঁ মীন ৰাশিৰ ৰাশিফললৈ। অক্টোবৰ মাহটোত মীন ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত গল্ডেন কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। 2022 বৰ্ষৰ অক্টোবৰ মাহটোত মীন ৰাশিৰ জাতকসকলে প্ৰায়বোৰ ক্ষেত্ৰতে কিছু পৰিমাণে হ'লেও সকাহ পোৱা যেন অনুভৱ হ'ব, বিশেষকৈ অক্টোবৰ মাহৰ শেষৰ ফালৰ পৰা। কিয়নো মীন ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহে বক্ৰগতি ত্যাগ কৰিব। ধনস্থান আৰু ভাগ্যস্থানো মজবুত হৈ থাকিব, কিন্তু ঋণ আদি লোৱাৰ পৰা বিৰত থাকিব লাগিব। অনৈতিক কাম কাজৰ পৰাও নিজকে আঁতৰাই ৰাখিলে মংগল। আনহাতে কৰ্মক্ষেত্ৰ বিস্তাৰৰ কাৰণে এই অক্টোবৰ মাহটোত সুযোগ আহিব। ঘৰুৱা সমস্যাসমূহ নিৰ্মূল কৰিবৰ কাৰণে 16 অক্টোবৰৰ পৰা সময়খিনি উপযোগী, কিয়নো দ্বিতীয়পতি আৰু নৱমপতি গ্ৰহ মংগল 16 অক্টোবৰত মিথুন ৰাশিত অৰ্থাৎ চতুৰ্থ ভাৱত অৱস্থান কৰিবহি। ভূ সম্পত্তিৰ সৈতে জড়িত বিভিন্ন কাম কাজত উন্নতি হ'ব। বিবাহ কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়খিনি ভাল চলি থকা নাই যদিও 18 অক্টোবৰৰ পিছত ভাললৈ আহিব। আনহাতে মীন লগ্নৰ জাতকসকলৰ যিসকলৰ ব্যক্তিগত ৰাশি চক্ৰত চন্দ্ৰৰ অৱস্থান ভাল, সেইসকলে গোটেই জীৱনভৰ প্ৰেম প্ৰণয়, কলেজীয়া শিক্ষা, কালচাৰেল এক্টিভিটিজ, সন্তান এই সকলোবোৰত কম বেছি পৰিমাণে ভাল ফল পাই থাকে। আৰু যিসকলৰ ব্যক্তিগত ৰাশি চক্ৰত চন্দ্ৰ দুস্থানত থাকে তেওঁলোকে বাধাৰ সন্মুখীন হ'বলগীয়াত পৰে। বৰ্তমান সময়খিনিত যেতিয়ালৈকে বৃহস্পতি গ্ৰহ মীন ৰাশিতে অৱস্থান কৰি থাকিব তেতিয়ালৈকে সকলোৱে এই দিশবোৰত সুফলে পাই থাকিব। আৰু যদিহে ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈ আছে তেনেহ'লে শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সময়ত দুৰ্গা সপ্তমী দিনা বগা বস্তু দান কৰি চাব পাৰে। আনহাতে কণ কণ ছোৱালীক তেওঁলোকে ভালপোৱা বস্তু উপহাৰ দিলেও মন মুকলি হৈ পৰিব। অক্টোবৰ মাহটোৰ ভিতৰত 1, 2, 3, 8, 9, 10, 11, 15, 16, 17, 18, 19, 22, 23, 27, 28, 29 আৰু 30 অক্টোবৰ এইকেইদিনত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু 6, 7, 20, 21, 25 আৰু 26 অক্টোবৰ এই দিনকেইটাত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি মীন ৰাশিৰ 2022 বৰ্ষৰ অক্টোবৰ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।